কি হ'ল আজিকালি মানুহ দেখি পাবলৈ নাই যে মোৰ পৰা পলাই পলাই কিয় ফুৰা হৈছ ক'তনো পলাই ফুৰা দেখিলে হ'ব তই ক'ব নালাগে মই যি দেখিছোঁ সেয়ে বুজিছোঁ অলপমান বেলেগ মানুহৰ কথা ভাবি চাবি পৃথিৱীত অকল তোৰে দুখ নাই অন্য মানুহৰো আছে তই কি ক'ব বিচাৰিছ ইমান মন মাৰি গহীন হৈ ক'ব নালাগে মই মমীৰ কথা কৈছোঁ বেচেৰীজনীৰো তোলৈ চিন্তা হৈছে তোৰ কিবা বেলেগ ক'বলগীয়া আছে যদি ক এইবোৰ কথা মোৰ আগত চেল পেলাই নাথাকিবি এইবোৰ শুনি শুনি মোৰ মূৰটো বেয়া হৈ গৈছে মোক অলপ শান্তি লাগে সেইকাৰণে যাৰ তাৰ লগত কাজিয়া কৰি ফুৰিছ দিবাকৰ তাৰতো কথা শুনিব পাৰ মোৰ কথাততো গুৰুত্ব নিদিয়ই তই এইবোৰ কথা উলিয়াই উলিয়াই মোৰ মগজটো ভোলা নকৰিবি এনেওতো গাঁৱত বদনামৰ ভাগি হলোৱেই তাৰে ওপৰত তহঁতৰ এইবোৰ কথা তই এতিয়া মোৰ ওপৰত খং দেখুওৱা একো লাভ নাই সেইকাৰণে সময়ৰ কাম মানুহে সময়তে কৰিব লাগে এতিয়া মমীৰ লগত তহঁতৰ বিয়াৰ কথা বহুত বেছি আগবাঢ়ি গ'ল আৰু সেই বেচেৰীজনীৰ কথাওতো অলপ চিন্তা কৰিবি তাই চিন্তাত ভাগি পৰিছে তই এইবোৰৰ মাজত সোমাই থাকিব নালাগে তই তোৰ নিজৰ জীৱনটোৰ কথা ভাবিম কিন্তু তহঁতকেইটাৰো মই এনেকুৱা হৈ থকাটো চাই থাকিব নোৱাৰো বুজিলি নহয় দিনৰ দিনটো দোকানত সোমাই কি কৰি থাক দেখা নাই চহৰৰ আলহী আহি গাঁৱৰ চোতাল ভৰি পৰিল এনেকৈ দোকানত সোমাই থাকিলে কোনদিনাখন গাঁৱৰ ছোৱালী ফুলকে উৰা মাৰিব গমেই নাপাবি তোৰ নিচিনা গাঁৱৰ ঘৰে ঘৰে গৈ খবৰ লৈ ফুৰিবলৈ মোৰ সময়ো নাই মনো নাই তোৰতো সময়ে সময় আমাৰ আকৌ সেই বাকীৰ পইচা হিচাপ কৰি থাকোঁতে দিনটো যায়গৈ নহয় বেলেগ কথা এটা কলি গম পাইছো কথাটো যে তই মোক ইনডাইৰেক্টলি শুনাইছ বাকী হে পাবি তাতে আকৌ মইতো সেই গাঁৱৰ মানুহ চহৰৰ পৰা আহি থকা মানুহ নহয় নহয় তোৰ কেৱল সেই ফটো আমি কথাবোৰেই বাকীৰ কথা উলিয়ালে চালে বাৰে এসোপামান বকি আচল কথাটো নাইকিয়া কৰি পেলাও কিন্তু ফটোৰ কথা ক'লো যিটো সঁচা সেইটোহে কৈছো এই মাত্ৰ মই তিনিআলি ফালে গৈছিলো বুজিছনে নাই তাতে ৰাস্তাত দীপকৰ লগৰ আলহীজন আৰু কালি গুৱাহাটীৰ পৰা অহা আলহীজনৰ লগত কথা পাতি থকা দেখা পাইছো আৰে কথা পাতিব পাৰে চিনাকিওতো হ'ব পাৰে সেইটোনো আকৌ কি ডাঙৰ কথা তহঁতে কথাবোৰ ইমান সহজভাৱে ল অলপ পাওঁ পকীয়াকিও ভাবি চাব লাগে মোৰতো এনেকুৱা লাগিছে ইহঁত দুইটাই দুইটাক যেন আগৰ পৰাই চিনি পায় বুজিছ তোৰ বেলেগ কাম নাই বুলি মই জানো কিন্তু এইবোৰ কথাটো যে তই সময় নষ্ট কৰ সেইটোহে মই ভবা নাছিল ইহঁতক তই দেখিছ নে মই দেখিছো মই যিটো দেখিছো সেইটোৱে তোৰ আগত কৈছো অলপতো মাথাটো মাৰি চা অচিনাকি মানুহে আন এজন অচিনাকি মানুহৰ লগত ইমান সহজভাৱে কথাবোৰ পাতিবনে ইহঁতক দেখি এনেকুৱা লাগে কিবা দৰকাৰী কথা পাতি আছে বুজিছো গাঁৱতোতো লগ কৰিব পাৰিলে হয় বাহিৰত কিয় লগ কৰিলে তই কি ভাবি কি কৈ আছ মই একো পাত্তাই পোৱা নাই পাত্তাটো প্ৰথমে ময়ো পোৱা নাছিলো বুজিছ লাহে লাহে মোৰ কিবা এটা মনলৈ আহিছে কথাটো শান্তিব লাগিব আপোনাক আচলতে কথাবোৰ কেনেকৈ কওঁ মই ভাবিয়েই পোৱা নাই কিন্তু নয়নৰ প্ৰতি যে দীপকৰ সৰুৰে পৰা ভাল পোৱা আছে সেই কথাটো সঁচা তুমি এইবিলাক কথা কেতিয়া গম পালা কথাবিলাকতো নহ'বও পাৰে আৰু কথাবিলাক এনেকুৱা হ'ব বুলি মই সপোনতো ভবা নাছিলোঁ ভবাটো ময়ো নাছিলোঁ কথাখিনি মই সীমাৰ পৰাহে গম পাইছোঁ আপুনি পাৰিলে দীপকক অলপ বুজাবচোন এই সংক্ৰান্তত আৰু মই তাৰ লগত কথা পাতিব নোৱাৰা হৈছোঁ মই তাৰ লগত হঠাৎ এইবিলাক কথা কেনেকৈ পাতিব পাৰিম বাৰু আৰু নয়নৰ লগতো এইবিলাক কথা পতাৰ কোনো প্ৰয়োজনো আহি পোৱা নাই কথাবিলাক যে ইমান আগবাঢ়ি গ'ল মই একো ধৰিবই পৰা নাছিলোঁ আপোনাৰ মনত বৰ্তমান কি চলি আছে মই বুজি পাইছোঁ সেই বিষয়ে ময়ো আপোনাক আৰু ক'ব নোখোজোঁ
আপুনি পাৰিলে নয়নক বুজাওক। আপুনি যি ভাল দেখে সেয়াই কৰিব। মই দীপকক আৰু এই অৱস্থাত চাই থাকিব নোৱাৰোঁ। নয়নৰ বিয়াখন হৈ গ'লে পৰিস্থিতিটো অলপ সাম কাটিব। মই দীপকৰ লগত কথা পাতিম। মই আহোঁ। আপুনি নয়নক সোনকালে বিয়া দিয়াৰ ব্যৱস্থা কৰক। নহ'লে দীপকৰ মানসিক অৱস্থা সলনি হ'বলৈ বৰ বেছি সময় নালাগিব। আহিছোঁ। তোমাকনো আৰু বেলেগকৈ কি বুজাম? তুমিতো সকলোবোৰ দেখিয়ে আছা আৰু তুমিও জনা বুজা ল'ৰা। কিন্তু দীপ, তোমাক লৈ ককায়েৰা বৰ চিন্তাত পৰিছে অ'। তোমাৰ ব্যৱহাৰবোৰ দেখি তেওঁ মনত বৰ কষ্ট পাই আছে। তেওঁ তোমাক কথাবোৰ খুলি ক'ব পৰা নাই। সেইকাৰণে ময়ে ক'লোঁ, তুমি আকৌ বেলেগকৈ নল'বা। পৰিস্থিতিবোৰৰ সৈতে ময়ো যুঁজি আছোঁ। কথাবিলাক ময়ো বুজি পাওঁ, কিন্তু মানুহৰো ধৈৰ্যৰ এটা সীমা থাকিব। আন মানুহে মোৰ কথা বা ঘৰখনৰ কথা কিবা বেয়াকৈ ক'ব, মই সহ্য কৰি নাথাকিম। সি লাগিলে কোনোবা গাঁৱৰ মানুহেই হওক বা পবিত্ৰই হওক। কিন্তু চাবা, অত্যাধিক খং বেয়া কথা। খং বেছি হ'লে মানুহৰ নিজৰে ক্ষতি হয়। খঙৰ ভমকত যাতে বেলেগ পৰিস্থিতিৰ সৃষ্টি নহয়, মনত ৰাখিবা। কিন্তু মই নয়নক এনেদৰে চাই থাকিব নোৱাৰোঁ বৌ। তুমিতো জানাই মই নয়নক নিজৰ কৰিব বিচাৰোঁ, কিন্তু দাদাৰ এই সিদ্ধান্তবোৰৰ কাৰণে মই এতিয়া একো কৰিব নোৱাৰা হৈ আছোঁ। তুমিয়ে কিবা এটা কৰা না বৌ। মইনো আৰু বেলেগকৈ কি কৰিব পাৰোঁ? তোমাৰ আৰু নয়নৰ কথা মই বুজি পাওঁ, কিন্তু ককায়েৰাক আৰু বুজাবলৈ মোৰ সাহস নাইকিয়া হৈছে দীপ। তেওঁ নিজৰ সিদ্ধান্তত আলৰ আচৰ। তথাপিও তেওঁক এবাৰ মই বুজাবলৈ চেষ্টা কৰিম। কিন্তু দীপ, তুমিও এবাৰ মমীৰ কথা চিন্তা কৰিবা। মমীক মই বৰ্তমান একো ক'ব পৰা অৱস্থাত নাই বৌ। তাইকো মই বেয়া পাব নোৱাৰোঁ। তাইৰ মনৰ কথা মই ভালদৰে বুজি পাওঁ, কিন্তু নয়ন কি সঞ্চয় শইকীয়া, তাৰমানে তই ইয়াতো এটা নতুন ৰূপ লৈ ললি। চাবি, তই ইয়াত যি কৰিছ নহয় সোনকালে এৰি দে, নহ'লে কিন্তু পিছত তই আকৌ পস্তাব লাগিব। আৰে তেনেকুৱা একো নহয়, আৰু অলৰেডি সকলোবোৰ ঠিক হৈ আছে। মাত্ৰ সিহঁতৰ ঘৰৰ সন্মতিৰ বাবেহে ৰৈছোঁ। বাকীটো চাই থাক। মানে তই কি ঠিক হোৱাৰ কথা কৈছ? আৰু কাৰ সন্মতি লোৱাৰ কথা ক'লি তই? এইখন গাঁৱৰ ছোৱালী এজনী মই ভাল পাওঁ, নীলা। কি? তই পাগল হৈছ নেকি? আৰু এই চব পাগলামি সোনকালে এৰি দে। আমাৰ সম্বন্ধটো বহুতখিনি আগবাঢ়িছে। দেউতাক এইখন গাঁৱৰ আটাইতকৈ ধনী মানুহ, এজনীয়ে ছোৱালী। তেওঁলোক বহুত সা সম্পত্তিৰ মালিক। মই ঠিকেই ধৰিছিলোঁ, ইয়াতে তই এনেকুৱাই কিবা এটা কৰি আছ, নহ'লে ইয়াত তই এনেকৈ সোমাই নাথাক। তোক ভালে ভালে কৈছোঁ, এইবিলাক যিমান পাৰ সোনকালে এৰি দে। আৰু তোৰ বিষয়ে যদি গাঁৱৰ মানুহে বা নীলাই যদি কেনেবাকৈ গম পায় নহয়, তোৰ কি অৱস্থা হ'ব তই এবাৰ ভাবি চাইছ? ভাবিব লগা মোৰ একো নাই। অলৰেডি বহুত ভবা চিন্তা কৰিলোঁ, আৰু ভাবি চিন্তি এইটো সিদ্ধান্ত লৈছোঁ। গতিকে তই মোক বুজাই একো লাভ নাই। কিন্তু ঠিক আছে, মই মানি লৈছোঁ যে তই তাইকেই বিয়া কৰা, কিন্তু তাৰ পিছৰ অৱস্থাটো কি হ'ব? হা, মই তোক ক'লোঁ ন, মোৰ ভাবিবলগীয়া আৰু একোৱেই নাই বুলি।
আপোনাৰ আকৌ কি হ'ল ইমান মন মাৰি আছে যে আজি দিবাকৰ আহিছিল আমি গম নোপোৱা বহুত কথাই আজি শিকৈ গ'ল মইতো এতিয়াও বিশ্বাসেই কৰিব পৰা নাই মানে কি বিশ্বাস কৰিব নোৱাৰা কথা কৈছে আৰু দিবাকৰটো আমাৰ ঘৰত আহিয়ে থাকে তাক লৈ আজি আপুনি ইমান চিন্তা কৰিবলগীয়া কি হ'লনো আমি বাৰু ক'ৰবাত কিবা ভুল কৰি আছো নেকি নে গাঁৱৰ মানুহবিলাকে কোৱা কথাবিলাকে শুদ্ধ ভুলটো ক'ত হৈ আছে মই একো ধৰিব পৰা নাই আপুনি যে কি ভুল শুদ্ধ কথা কৈ আছে মই একো বুজি পোৱা নাই হঠাৎ আপোনাৰ আজি হ'ল কি নহয়নে বাৰু দীপকক সঁচাকৈ ভাল পায় নেকি মানে আপুনি এইবোৰ কি কথা কৈ আছে দীপকৰ বোলে নয়নৰ প্ৰতি সৰুৰ পৰাই ভাল পোৱা আছে সি হেনো আজিও তাইক নিজৰ কৰি ল'ব বিচাৰে নয়নৰ বিয়াৰ খবৰটো শুনি হেনো এইকেইদিন সি মানসিকভাৱে বৰ অস্থিৰ হৈ পৰিছে আপোনাক দিবাকৰে এইবোৰ কথা সঁচাকৈ কৈছেনে আৰু কথাটো যদি সঁচাই হয় ইমান দিনে দীপে আমাক কথাবোৰ কোৱা নাছিল কিয় আমিওতো কিবা এটা ভাবিব পাৰিলোঁ হয় বদনামৰ ভাগি হৈ মই কিবা এটা সম্বন্ধ স্থাপন কৰিব নিবিচাৰোঁ মই মোৰ সিদ্ধান্তত ঠিকে আছোঁ আৰু দিবাকৰ মোৰ সৈতে একমত তথাপিও আমি এবাৰ নয়নৰ লগত কথা পাতিব পাৰিলোঁ হয় ঠিক আছে তই তোৰ নিজৰ লাভৰ কাৰণে এজনী ছোৱালীৰ জীৱন ধ্বংস কৰাৰ অধিকাৰটোৰ কেতিয়াও নাই তাই চাগে তোক খুব বিশ্বাস কৰে আৰু তই সেই বিশ্বাসটোৰে ফাইদা উঠাই আছ তোক মোৰ বন্ধু বুলি ক'বলৈ লাভ লাগিছে হ'ব দে তই মোক এতিয়া ইমানবোৰ কথা শুনাব নালাগে আৰু কি ঠিক বিয়াৰ পাছত মই তাইক সুখত ৰাখিবও পাৰোঁ আৰু সঁচা কথা ক'বলৈ গ'লে মই সঁচাকৈ তাইৰ প্ৰেমত পৰিছোঁ যদিও প্ৰথমে প্লেনটো অলপ বেলেগ আছিল এতিয়া তাইৰ অবিহনে মই থাকিব নোৱাৰা হৈছোঁ এই হ'ব প্ৰথমতে তই তোৰ নিজৰ জীৱনটোৰ কথা ভাব আগতে নিজক চিজিল কৰি ল ভাই তাৰ পাছত বেলেগৰ জীৱনৰ দায়িত্ব ল'বি ইফালে মাৰ দিনক দিনে বুঢ়ী হৈ আহিছে হ'ব দে তই মোক বুজাব নালাগে মই ভালকৈ বুজি পাম হয় নেকি ঠিক আছে হ'ব নিজে যি বুজ বুজি থাক সময়ত কিন্তু মোক নাপাবও পাৰোঁ মনত ৰাখি হ'ব দিয়ক আপুনিনো আৰু কিমান চিন্তা কৰি থাকে ঘৰ এখনত কেতিয়াবা এনেকুৱা পৰিস্থিতি আহে আৰু আমি তাৰ সৈতে যুঁজি তাক চম্ভালি থাকিব লাগিব কিমাননো আৰু এইবোৰৰ সৈতে লাগি থাকিম নিজৰে কিবা লাজ লগা হৈছে দেউতা ঢুকোৱাৰ পাছত তাক পঢ়াই শুনাই ইমান ডাঙৰ কৰিলোঁ এতিয়া সি নিজেই ঘটি খাব পৰা হ'ল নিজেই সকলো কথা বুজি পোৱা হ'ল তাৰ পাছতো তাৰ ইমান অসভ্যালি সেইবোৰ কথা দেখিলেই মোৰ বৰ দুখ লাগে কিন্তু ভালৰ কাৰণেই মই এইবোৰ কৰি আছোঁ বেয়াকৈ আপুনি ময়ো ভবা নাই আৰু সিও আমাক বেয়াকৈ নাভাবে আমিতো সকলোৱে ভালৰ কাৰণেই ভাবোঁ কিন্তু কেতিয়াবা আমাৰ ভবাৰ দৃষ্টিভংগী ভুল হয় কাৰণে আমি ইজনে আনজনক ভুল বুলি ভাবোঁ আৰু তেতিয়া এটা বেয়া পৰিস্থিতিৰ সৃষ্টি হয় তোমাক মই এটা কথা কোৱাই নাই মই আজি নীলাহঁতৰ ঘৰলৈ গৈছিলোঁ খুৰাৰ লগত কথা পাতি আহিছোঁ আপুনিচোন মোক কোৱাই নাই কি কথা পাতিলে একো বেয়াকৈ কোৱা নাইতো তেওঁক জানো মোৰ বেয়াকৈ ক'বলৈ সাহস আছে যিখিনি কৈ আহিছোঁ ঠিকেই কৈ আহিছোঁ দীপৰ কথা কৈছে নে অন্য কিবা ইয়াৰ পৰিস্থিতিটোৰ কথা ক'ম বুলিয়েই কৈছিলোঁ
কিন্তু আনটো কথা মই নকৈ নোৱাৰিলোঁ। কি কথা? দীপকৰ নয়নৰ প্ৰতি থকা ভাল পোৱাৰ কথা। নয়ন, অঁ মামী, পাহি ক'ত? তাইক দেখা নাই যে। নীলাৰ লগতে টিভি চাই আছে। আজি দীপাকৰ আহিছিল। মোমায়েৰক বহুত কথাই কৈ গ'ল। তোৰ লগত মোৰ অলপ কথা পাতিবলগীয়া আছিল। কি কথা মামী? কওক। তোৰ দীপৰ লগত কিবা আছে নেকি? মই যে তোক কিবা সুধি আছোঁ, শুনিছনে নাই? তেনেকুৱা বিশেষ একো নাই মামী। ময়ো এইখন ঘৰলৈ অহাৰ পাছতহে কথাবোৰ গম পাইছোঁ। ময়ো বেলেগৰ মুখত গম পাইছোঁ। বেলেগৰ মুখত? এইবোৰ কথা আৰু কোনে জানে? নীলাৰ পৰা গম পাইছোঁ। নীলাই জানে এইবোৰ কথা? তেনেহ'লে তাই ইমান দিনে আমাক কোৱা নাছিল কিয় কথাটো? আমিতো ইমান দিনে কথাবোৰ মিছা বুলিয়ে ভাবি আছিলোঁ। মামী, কেৱল ভাল পোৱাৰ কথাটোহে সঁচা। তাৰ বাহিৰে বাকী সকলোবোৰ কথাই মিছা। চুপ, একদম চুপ। আৰু এটা কথাও নকবি তই। ঘৰৰ ভিতৰত দিনৰ দিনটো সোমাই থাকি এইবোৰ নাটক ৰচনা কৰি থাকো নহয় তই।